জিলাৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ এটি বৰ্ষৰ বাবে যিসমূহ বিজ্ঞান প্ৰতিযোগিতা আছে বিজ্ঞান সম্পৰ্কীয় প্ৰতিযোগিতা সেইটো আৰম্ভ হৈছে। অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহৰ নলবাৰী জিলাৰ অন্তৰ্গত আজি টিহুত এই প্ৰতিযোগিতাখিনি আৰম্ভ হৈছে। টিহুৰ প্ৰায় 16খনতকৈ অধিক স্কুলে ইয়াত অংশগ্ৰহণ কৰিছে। মূলতঃ ইয়াতে বিজ্ঞানৰ মডেল বনোৱা প্ৰতিযোগিতা, পোষ্টাৰ বনোৱা প্ৰতিযোগিতা, বিজ্ঞানৰ আইডিয়া আৰু এক্সটেম্পৰ স্পীচ আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰম্ভ হৈছে। ইয়াৰ পৰা যিসকল প্ৰতিযোগীয়ে প্ৰথম দ্বিতীয় তৃতীয় ইয়াত নিৰ্বাচিত হয় তেওঁলোকক লৈ জিলা পৰ্যায়ৰ এখন প্ৰতিযোগিতা হ'ব। এই প্ৰতিযোগিতাখন অহা 15 নৱেম্বৰত অনুষ্ঠিত হ'ব মুকুচি হাইস্কুলত। আৰু তাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব তেওঁলোকৰ পৰা প্ৰথম দ্বিতীয় প্ৰতিযোগী নিৰ্বাচিত কৰি আমি ৰাজ্যিক পৰ্যায়ত অহা 27, 28 আৰু 29 নৱেম্বৰত গুৱাহাটীৰ মনিৰাম দেৱান টেষ্ট চেণ্টাৰত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা হ'ব। তাত নলবাৰী জিলাত যিসকল দল আছে এই দলটোৱে অংশগ্ৰহণ কৰিব। আমাৰ নলবাৰী জিলাৰ প্ৰায় 8টা ব্লক আছে। এই 8টা ব্লকত প্ৰতিযোগিতাসমূহ আজিৰে পৰা আৰম্ভ হৈছে আৰু এইটো অহা 14 তাৰিখে শেষ হ'ব। এই যিবিলাক কম্পিটিশ্যন এই কম্পিটিশ্যনটোৱে এই আমাৰ শিশুখিনিক যথেষ্ট লাভান্বিত কৰে, কাৰণ ইয়াত আটাইখিনি বিজ্ঞান মানসিকতা গঢ় দিয়ে শিশু অৱস্থাৰ পৰাই। বিজ্ঞান মানসিকতাই তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত জীৱনটোক আমাৰ যি মানে কেতিয়াবা সমাজত তেওঁলোকে বেয়া বিপথে পৰিচালিতৰ যিটো মানসিকতা সেইটো ইয়াত নোহোৱা হয়, কাৰণ ল'ৰা ছোৱালীখিনিৰ ক্ৰিয়েটিভিটিটো যথেষ্ট পৰিমাণে বাঢ়ি যায় আৰু এনেদৰে তেওঁলোকৰ নিজৰ মাজত এটা আত্মবিশ্বাস গঢ় লয়, যি আত্মবিশ্বাসৰ জৰিয়তে তেওঁলোকে ভৱিষ্যত সুনাগৰিক হ'ব পাৰে আৰু ইয়াৰ পৰাই হয়তো ভাল ভাল চাইণ্টিষ্টৰ জন্ম হ'ব পাৰে। আজি আমাৰ বাৰ্ষিক অধিৱেশন পতা হৈছে বিবেকানন্দ বিদ্যানিকেতন টিহুত। আমাৰ এটা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যিটো টিহু ব্লক সেইটো আমাৰ এই বিদ্যানিকেতনতে আছে আৰু এই বিদ্যানিকেতনতে আমি এখন প্ৰতি বছৰে আমাৰ এষ্টেকৰ অনুমোদিত এখন আমি অনুষ্ঠান পাতোঁ। ইয়াতে আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বছৰেকীয়া অধিৱেশনখন ব্লক ভিত্তিক এইবাৰো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি মোটামুটিভাৱে আমাৰ টিহু উন্নয়ন খণ্ডৰ 25খনমান স্কুলক ইয়াতে আমি যোগদান কৰাৰ কাৰণে আমি নিমন্ত্ৰণ দিছোঁ আৰু আজি ভালেসংখ্যক স্কুলে ইয়াত যোগদান কৰিছে। এতিয়া আমাৰ ইয়াতে আজি ৰাতিপুৱাৰ কাৰ্যসূচী অলৰেডি হৈ গ'ল আমাৰ পতাকা উত্তোলনেৰে, আৰু দিনটোত এতিয়া আমাৰ কাৰ্যসূচীবিলাক চলিব। মডেল কম্পিটিশ্যন, ড্ৰয়িং কম্পিটিশ্যন, আকস্মিক বক্তৃতা প্লাছ লগতে আমাৰ ধাৰণা প্ৰতিযোগিতা, এনেকুৱা ধৰণৰ বিভিন্ন প্ৰতিযোগিতাবিলাক চলিব দিনজোৰা কাৰ্যসূচীৰে। আৰু কাৰ্যসূচীৰ শেষত আজি আমি ইয়াতেই যিখিনি ছাত্ৰ ছাত্ৰী ইয়াতে পুৰস্কাৰ পাবলৈ সক্ষম হ'ব তেওঁলোকৰ আমি পুৰস্কাৰসমূহ বিতৰণ কৰিম আৰু তাৰপিছতে আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচী অন্ত পৰিব।